হেল্ল' স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আজি অকণমান চেৰ-চেপাটা কৰিবৰ কাৰণে ওলাই আহিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। হাততে এয়া মোৰ দেখিছে বাঁহ গাজ লৈ আহিছোঁ বা এজনীৰ কাৰণে খাই বোলে খুব ভাল পায়। আৰু এয়া হৈছে আমাৰ সেই বা দুজনী, এজনী দীপা বা এজনী উৰ্বশী বা। উৰ্বশীবাৰ কাৰণে আছিলে বাঁহ গাজটো। চাৰিজনী লগ হোৱাৰ পাছত আমি গৈ আছোঁ, চাৰিজনী আগে আগে দীপা বা আৰু দিদি, পিছে পিছে মই আৰু উৰ্বশী বা। আহি আমি পাই গ'লোহি বাইপাছ। আপোনালোকে ধৰিব পাৰিছেনে আমি ক'ত গৈ আছোঁ? নাই পৰা যদি ভিডিঅ'টো চাই থাকক, নিশ্চয় গম পাব। ৱেডাৰটো খুবেই ধুনীয়া আছিলে। আউটিঙৰ কাৰণে বেষ্ট ডে আছিলে, না বৰষুণ না ৰ'দ। আৰু কাপোৰবোৰেতো ইয়াত ফুৰি খুবেই ভাল পাব এনেকুৱা ৱেডাৰত। আৰু ইয়াত অকণমান সামান্য চেষ্টা কৰিছোঁ মই মোৰ টপা মাথাটো অকণমান ঢাকিবলৈ, কিন্তু বিফল হ'লোঁ। এয়া দেখিছে সূৰ্যনাৰায়ণে অকণমান আমাক দেখা দিছেহি। আৰু এইফালে পাছফালে দীপা বা দিদি আহি আছে। ভিডিঅ' কোৱালিটি ভাল হোৱাৰ কাৰণে আপোনালোকে ধৰিব নোৱাৰিছে। আৰু আহি পাই গ'লোহি এয়াৰপৰ্টৰ চাৰিআলি। এইফালে এয়াৰপৰ্ট যোৱা ৰাস্তা, আৰু আমি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন, যি কেইদিনমানৰ আগতেই ষ্টেডিয়ামটো উন্মোচন হৈছে। আৰু এই ষ্টেডিয়ামটোৰ নাম ৰখা হৈছে লাভলীনা বুঢ়াগোহাঁই ক্ৰীড়াক্ষেত্ৰ। আৰু এয়া ভিতৰত গৈ আছোঁ। আৰু ভিতৰত গৈ যেতিয়া মই এই সেউজীয়াখিনিত দেখিলোঁ, কচম শুই দিবলৈ মন গৈছিলে। ইমান ধুনীয়া বতাহ বলি আছে আৰু ইমান ধুনীয়া ঠাই। আৰু এইখিনি দেখি মোৰ এটাই চিন মনত পৰিছিলে, আশিকি টুৰ সেই চিনটো য'ত ল'ৰাটোৱে ছোৱালীজনীক প্ৰপ'জ কৰিছিলে, কাছ হামে ভি কোই ऐसा करता। কিন্তু আমাৰ কপালত নাই। এয়া দেখিছে আমাৰ দিদি ফোনত বিজি। আৰু ষ্টাইল মাৰিবলৈ গৈ মোৰ হাতৰ অৱস্থা কি হ'ল জানেনে? এয়া চাওক, কুল্লা। ষ্টেডিয়ামৰ যি বাহিৰৰ ট্ৰেক, তাত বহুতে খোজকাঢ়িছে, দৌৰিছে। আৰু SSCৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে, এইটো হৈছে বেষ্ট ট্ৰেক। ৰাস্তাত দৌৰাতকৈ আপোনালোকে ইয়াত আহি প্ৰেক্টিছ কৰিব পাৰিব। আপোনালোকৰ ছেফটিও থাকিব, আপোনালোকৰ প্ৰেক্টিছো হৈ যাব। আৰু আমি বহুত সময় কথা পাতি ইয়াত বহি আছিলোঁ। বহুতেই ধুনীয়া পৰিৱেশ সঁচাকৈ। এতিয়ালৈকে কোনো এণ্ট্ৰি ফিজ লোৱা নাই, বাছ নিজৰ নামটো এণ্ট্ৰি কৰি থৈ আহিব লাগে। আৰু ইয়াত বহি খুবেই ভাল লাগে। আপোনালোকৰ পাৰ্টনাৰ লগত আহিব পাৰে অকণমান স্পেচত কথা পাতিবৰ কাৰণে। আৰু বহুত সময় বহাৰ পাছত আমিও যাবলৈ ওলালোঁ ঘৰলৈ বুলি। আৰু ৰাস্তাত লগ পালোঁ এয়া যুগ। আমি কিছু ৰখি দিলোঁ, তেওঁ কিন্তু আমাৰ কাৰণে নৰখিলে। আৰু ৰাস্তাত খালোঁ আমি ফুচকা, আৰু তাৰপাছত চাহ আৰু ড্ৰাই কেকৰ লগত সমাপ্ত ঘটিল আমাৰ দিনটো। এতিয়া গৈ আছোঁ ঘৰলৈ। লগ পাম অন্য এটা ভিডিঅ'ত। টাটা, টেক কেয়াৰ।